হ্যালো স্টুডেন্টস, ওয়েলকাম টু ফ্রি অনলাইন ক্লাস আসাম। আজি আমি আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ স্পন্দনৰ পাৰ্ট 1 নতুন উমলা গীত। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্নোত্তৰকেইটা অতি চুটিকৈ আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকে সহজতে বুজি পোৱা আৰু শিকিব পাৰা। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ব'লা চেপ্টাৰটোত থকা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। ইয়াত চোৱা ষ্টুডেণ্টছ, 1 নম্বৰ কুৱেশ্যন দিয়া আছে, আলোচনা কৰোঁ আৰু লিখোঁ আশা। তাৰে আণ্ডাৰত ক নম্বৰ কুৱেশ্যন আছে, গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। চ' কুৱেশ্যনটোত কি সুধিছে? কুৱেশ্যনটোত সুধিছে যে গীতিকাৰজনে মানে কবিজনে যোনে গীতটো লিখিছে তাৰ কথা সুধিছে, গীতিকাৰে গীতটিক পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে। এনচাৰ হ'ব গীতিকাৰে গীতটিত পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে। তাৰপিছত চোৱা খ নম্বৰ কুৱেশ্যন, গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে। এনচাৰ হ'ব গীতিকাৰে আকাশখনক ছালৰ লগত ৰিজাইছে মানে এইটো তুলনা কৰা বা মিলোৱা, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কোনে গছৰ আগৰ পৰা জুমি চালে। এনচাৰ হ'ব ৰঙা ৰদে গছৰ আগৰ পৰা জুমি চালে। তাৰপিছত নেক্সট আছে, আলিভাত নহ'লেও কোন বেগাই আহে। এনচাৰ হ'ব আলিভাত নহ'লেও বতাহে বেগাই আহে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ভৰি নহ'লেও কোন কুবেৰে যায়। এইটো কি হ'ব চোৱা, ভৰি নহ'লেও নৈয়ে কুবেৰে যায়। কি হ'ব? নৈ। তাৰপিছত চোৱা নেক্সট, গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা। ইয়াত কৈছে যে ক অংশৰ লগত খ অংশ মিলাব লাগে কিন্তু গীতটোৰ আধাৰত। চ' তোমালোকে প্ৰথমতে এবাৰ গীতটো পঢ়িবা, যিটো দিয়া আছে এইটো তোমালোকে প্ৰথমতে পঢ়িবা, তাৰপিছত এইটো কৰিবৰ কাৰণে চেষ্টা কৰিবা, তেনেহ'লে তোমালোকে সহজতে কৰিব পাৰিবা। যেনেকৈ চোৱা ক নম্বৰ, তাৰপিছত দিয়া হৈ আছে খ নম্বৰ, তাৰ লগত মিলাব লাগে। ইয়াত চোৱা ৰঙা ৰদে কি কৈছিলে, তাৰে ছাল, তাৰপিছত আকাশ কি হ'ব, ৰঙা ৰদে হ'ব ছালে জুমি জুমি, তাৰপিছত আকাশ হ'ব তাৰে ছাল, তাৰপিছত পৃথিৱী হ'ব এখন ঘৰ, তাৰপিছত নৈ এইটো হ'ব যায় কুবেৰে। একেবাৰে সহজকৈ কবিতাটোৰ পৰাই কেইটামান বাছ লাইন লিখি দিছে, তোমালোকে যদি কবিতাটো পঢ়া তেনেহ'লে সহজতে এইকেইটা কৰিব পাৰিবা, ঠিক আছে। তাৰপিছত চোৱা নেক্সট, ভাষা অধ্যয়ন, তাৰ আণ্ডাৰত 3 নম্বৰ কুৱেশ্যন আছে, তাৰে ক গীতটিত পোৱা শব্দবোৰৰ শব্দজালত বিচাৰি গেৰ দিওঁ আহা। ইয়াত কৈছে গীতটিত পোৱা কিছুমান শব্দ, ইয়াত চোৱা কেইটামান আখৰ দিয়া হৈ আছে, ইয়াৰ পৰা বিচাৰি উলিয়াই সেইকেইটা কিছুমান শব্দ আছে গীতৰ ব্যৱহাৰ হোৱা, সেইকেইটা ইয়াৰ পৰা লিখিব লাগে। যেনেকৈ চোৱা আলি, তাৰপিছত আকাশ, ঠিক আছে। তাৰপিছত আকৌ আছে চোৱা কাম, তাৰপিছত আছে ভাল, তাৰপিছত আছে ছাল, ঠিক আছে। এনেকৈ গোটেইকেইটা দিয়া হৈ আছে, ইয়াৰ পৰা যিকেইটা শব্দ হ'ব চবকেইটাই ইয়াৰ পৰা মই উলিয়াই দিছোঁ তোমালোকৰ কাৰণে, তোমালোকে এইকেইটা লিখি ল'বা, ঠিক আছে। এনেকৈ তোমালোকে মাৰ্কিং কৰি ল'ব পাৰা বা তলত তোমালোকে এনেকৈ লিখি ল'বা, এটা এটাকৈ গোটেইকেইটা লিখি ল'বা, এনেকৈ বেছি ভাল হ'ব, ঠিক আছে। তাৰপিছত চোৱা নেক্সট, উদাহৰণত দেখুওৱা দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাই খেলোঁ আৰু লিখো আশা। ইয়াত চোৱা উদাহৰণত কি দিছে, প্ৰথমতে এটা লিখিছে আকাশ, তাৰপিছত আকৌ এই আকাশৰ লাষ্টৰটো নোহোৱা কৰি ইয়াত ৰ ব্যৱহাৰ কৰি কি হৈছে আকাৰ, তাৰপিছত প্ৰথমৰটো নোহোৱা কৰি তাত প্ৰ ব্যৱহাৰ কৰি লিখিছে প্ৰকা। এনেকৈ বাকীকেইটা লিখিব লাগে। যেনেকৈ চোৱা ইয়াত আছে, প্ৰথমটো আছে পৰিল, চ' আমি যিকোনো এটা আখৰ ইয়াৰ পৰা নোহোৱা কৰি ইয়াত নতুনকৈ বহাই এটা নতুন শব্দ সৃষ্টি কৰিব পাৰোঁ। যেনেকৈ চোৱা পটল আৰু লগতে সৰিল। এনেকৈ আকৌ নেক্সট দিয়া আছে আগৰ, ইয়াত কি হ'ব চোৱা, প্ৰথমটো যদি আমি নোহোৱা কৰোঁ এইটো বহাওঁ যদি দন্তীয়া ত, তেনেহ'লে হ'ব তগৰ, তাৰপিছতটো হ'ব আখৰ, ঠিক আছে। এনেকৈ নতুনকৈ হ'ব। আৰু যদি বেলেগ কিবা হয় তোমালোকে নিশ্চয় কমেণ্ট কৰিবা, ঠিক আছে, বা লিখিবা। তাৰপিছত চোৱা নেক্সট 4 নম্বৰ দিয়া আছে, তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজু আশা। ইয়াত বাক্য সাজিবৰ কাৰণে দিছে আকাশ, পৃথিৱী, বেলি, ৰদ, বতাহ, সেইকেইটাৰ বাক্য সাজিব লাগে। একেবাৰে ইজি হয়, যিকেইটা শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে তোমালোকে প্ৰত্যেক দিনেই ব্যৱহাৰ কৰি থাকা, চ' তোমালোকে নিজেই বনাই লিখিব পাৰিবা। তথাপিও মই তোমালোকৰ কাৰণে এইকেইটা যাতে তোমালোকৰ বাবে অলপ ইজি হয় মই লিখি দিছোঁ। যেনেকৈ চোৱা ইয়াত উদাহৰণ এটা দিয়া আছে, আকাশখন নীলা, হয়নে। এনেকৈ মই বাকীকেইটা কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা ৰেফাৰেঞ্চটো লৈ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা, ঠিক আছে। যেনেকৈ পৃথিৱী কি হ'ব চোৱা, পৃথিৱীখন ঘূৰণীয়া, তাৰপিছত বেলি হ'ব বেলিৰ আন এটা নাম সূৰ্যৰ, তাৰপিছত ৰদ হ'ব গছৰ আগৰ, ৰঙা ৰদে চালে জুমি জুমি। কবিতাটোৰ পৰা উঠাই দিছোঁ, ঠিক আছে। তাৰপিছত চোৱা বতাহ হ'ব বতাহ দেখা পোৱা নাযায়।
একেবাৰে সহজ হয় এনেকুৱা ধৰণৰ বহুত বাক্য হ'ব লিমিটলেছ বাক্য আছে তোমালোকে যিমান পাৰা তিমান লিখিব পাৰিবা চ' ইয়াৰ পৰা চাই প্ৰথমতে যদি তোমালোকে বিচাৰা ইয়াৰ পৰা লিখিব পাৰা বা তোমালোকে নিজে লিখিব পাৰিবা তাৰপিছত চোৱা বতাহ ঠিক আছে বতাহটো ওপৰতে লিখাই হৈছে তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল আকৌ আহা ইয়াত কৈছে শেষৰ ধ্বনি মিল থকা শব্দৰ খেল তাৰমানে চোৱা ইয়াত হৈছে ভাল তাৰপিছত ইয়াৰ শেষৰ ধ্বনিটি মানে শুনাত লাষ্টৰ পিনে যেনেকৈ সেম হয় তেনেকুৱা ধৰণৰ শব্দ লিখিব লাগে যেনেকৈ ভাল চাল তাল গাল জাল ঠিক আছে তাৰমানে আল লাষ্টত আকাৰ আৰু ল ঠিক আছে এইটোৰ মিল আছে তাৰপিছত চোৱা আলি ইয়াতো লাষ্টত আকাৰ আৰু লত হৰ্ষইকা লি এইটো সেম থাকিব লাগিব চ' ইয়াত চোৱা গোটেইকেইটাৰ লগত আকাৰ আৰু লত হৰ্ষইকা লি আছে চ' এনেকুৱা ধৰণৰ যিকেইটা শব্দ আছে তোমালোকে গোটেইকেইটা লিখিব পাৰা তাৰপিছত চোৱা ইমান ইয়াতো আকাৰ আৰু দন্তীয়া ন সেম থাকিব লাগিব যেনেকৈ সিমান কিমান সমান বিমান ঠিক আছে তাৰপিছত পৰিলৰ লগত ৰত হৰ্ষইকা ৰি লৰ ৰিল দুটা মিল থাকিব লাগিব যেনেকৈ ধৰিল কৰিল লৰিল হাৰিল ঠিক আছে এনেকুৱা ধৰণৰ লাষ্টত মিলাকে লাষ্টত শব্দৰ উচ্চাৰণটো মিলাকে তেনেকুৱা ধৰণৰ শব্দকেইটা লিখিব লাগে ঠিক আছে একেবাৰে ইজি হয় তাৰপিছত চোৱা 6 নম্বৰ বাওঁফাল শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশ অংশটো আস্থানি মিলাও আহা ইয়াত কৈছে শব্দৰ অৰ্থ বিচাৰি উলিয়াই আস্থানি লিখিব লাগে বাওঁফালৰ লগত সোঁফাল ঠিক আছে যেনেকৈ চোৱা বেলি পৰে এইটো কি হ'ব বেলি মাৰ যায় তাৰপিছত বেলি উঠে ইয়াৰ মতলব কি হ'ব এইটো হ'ব বেলি উদয় হয় তাৰপিছত বতাহ বলে এইটো হ'ব বতাহ বলে বা বতাহ বয় তাৰপিছত নৈ যায় এইটো হ'ব নৈ বয় একেবাৰে ইজি হয় একেবাৰে সহজ হয় তোমালোকে অৰ্থকেইটা সহজতে বিচাৰি পাবা যেনেকৈ চোৱা ইয়াত বেলি আছে চ' বেলি পৰে মানে কি তলপিনে যায় হয়নে চ' এইটো কি হ'ব বেলি মাৰ যায় একেবাৰে সহজ হয় তাৰপিছত চোৱা বেলি উঠে মানে কি হয় ওপৰলৈ যায় চ' বেলি উদয় হয় হয়নে তাৰপিছত চোৱা বতাহ আহে কি হ'ব ইয়াত চোৱা বতাহ থকা শব্দ মাত্ৰ বাক্য হৈছে মাত্ৰ এটা চ' এইটোৱেই হ'ব হয়নে তাৰপিছত নৈ থকা শব্দ এইটোৱেই হয় চ' এইটোৱেই হ'ব হয়নে একেবাৰে ইজি হয় তাৰপিছত চোৱা জ্ঞান সম্প্ৰসাৰণত তাত 7 নম্বৰ ক কুৱেশ্যন দিয়া আছে তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশ লৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা ইয়াত কৈছে তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশত তুমি যিমান বস্তুবোৰ দেখা পোৱা তেনেকুৱা ধৰণৰ বস্তুবোৰ নাম লিখি তলৰ তালিকাত লিখিব লাগে যেনেকৈ তোমালোকে স্কুলৰ চাৰিওপানে কি গছ গছনি দেখিবলৈ পোৱা তাৰপিছত ফল মূল দেখিবলৈ পোৱা জীৱ জন্তু দেখিবলৈ পোৱা কীট পতংগ দেখিবলৈ পোৱা তো যিকেইটা তোমালোকে দেখিবলৈ পোৱা সেইকেইটাৰ নাম লিখিব দিছে ঠিক আছে বাকচটোত যেনেকৈ আম গছ কঁঠাল গছ তামোল গছ নাৰিকল গছ মানে তোমালোকৰ বিদ্যালয়ৰ চাৰিওপিনে তোমালোকে কোন এবিধ গছ দেখিবলৈ পোৱা তোমালোকে সেইকেইটা লিখিবা ঠিক আছে তাৰপিছত চোৱা ফল মূল কি হ'ব কল আম মধুৰিআম বগৰী ঠিক আছে এনেকুৱা ধৰণৰ গছ গছনি হ'ব পাৰে মই সেই বুলি এইকেইটা লিখি দিছোঁ তোমালোকে তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে দেখা পোৱা গছ গছনিবোৰ লিখিবা তাৰপিছত জীৱ জন্তু গৰু ছাগলী ভেড়া ঘোঁৰা কুকুৰ এটা সচৰাচৰ সকলোতে দেখিবলৈ পোৱা যায় সকলো বিদ্যালয়ৰ চাৰিওপিনে বা ঘৰৰ চাৰিওপিনে দেখিবলৈ পোৱা যায় সেইকাৰণে মই এইকেইটা ব্যৱহাৰ কৰিছোঁ তোমালোকে দেখা পোৱা জন্তুকেইটাৰ নাম লিখিব পাৰা তাৰপিছত চোৱা কীট পতংগ পখিলা ফৰিং মৌমাখি পৰুৱা মকৰাম ঠিক আছে চ' এইকেইটা তোমালোকে লিখি ল'বা তাৰপিছত চোৱা নেক্সট 6 নম্বৰ তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখনত লিখা চ' তুমি নিলিখা তুমি ওপৰৰ তালিকাটোত মই কিছুমান লিখি দিছোঁ চ' তোমালোকে যদি এনেকৈ নিজে লিখাৰ পিছত তোমালোকে দেখিছা তোমাৰ লগৰজনে বেলেগ কিবা লিখিছে চ' সেইকেইটা বিচাৰি উলিয়াই সিহঁতৰ পৰা চাই তোমালোকক লিখিব দিছে চ' এইকেইটা তোমালোকৰ নিজৰ কামেই হয় যদিও মই তোমালোকৰ কাৰণে লিখি দিছোঁ তোমালোকে যদি বিচাৰে ইয়াৰ পৰা লিখিব পাৰা নহ'লে তোমালোকে এনেকৈ বেলেগৰ পৰা বিচাৰি উলিয়াই লিখিব পাৰা ঠিক আছে চ' এইকেইটা তোমালোকে ইয়াৰ পৰা চাই ল'বা তাৰপিছত চোৱা গ নম্বৰ এনে গছ গছনি জীৱ জন্তু কীট পতংগবোৰ আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে দলত আলোচনা কৰা চ' তোমালোকে যিকেইটা লিখিছা এই বাকচটোত গছ গছনি লিখিছা জীৱ জন্তু লিখিছা কীট পতংগ লিখিছা এইবোৰে আমাৰ পৰিৱেশত কেনেকুৱা ধৰণে সহায় কৰে সেইটোৰ বিষয়ে লিখিব লাগে চ' চোৱা কি হ'ব গছ গছনি আমাক কেনেকৈ সহায় কৰে গছ গছনি আমাক বহুত প্ৰকাৰে সহায় কৰে গছ গছনি আমাৰ কাৰণে বহুত প্ৰয়োজন গছ গছনি আমি জীয়াই থকাৰ বাবে বহুত প্ৰয়োজন হয় চ' গছ গছনি কি হ'ব বায়ু পৰিষ্কাৰ কৰে অক্সিজেন দিয়ে ছাঁ দিয়ে আৰু বৰষুণ হোৱাত সহায় কৰে লগতে গছ গছনি আমাক খাদ্য প্ৰদান কৰে ঠিক আছে তোমালোকে সেইটো লিখিব পাৰা গছ গছনি আমাক খাদ্য দিয়ে
ঠিক আছে তাৰপিছত চোৱা নেক্সট জীৱ জন্তু কি হ'ব প্ৰকৃতিৰ খাদ্য শৃংখল ৰক্ষাৰ বাবে আৰু কিছুমান আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে জীৱ জন্তুৱেও আমাক খাদ্য প্ৰদান কৰে যেনেকৈ আমি গৰুৰ পৰা আমি কি পাওঁ গাখীৰ পাওঁ তাৰপিছত জীৱ জন্তুৰ পৰা আমি মাংস পাওঁ আৰু লগতে কিছুমান জীৱ জন্তু এনেকুৱা ধৰণৰ আছে যে সিহঁতে আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে যেনেকৈ কুকুৰ আছে তাৰপিছত আৰু এনেকুৱা ধৰণৰ বহুত আছে ঠিক আছে কাউৰী তাৰপিছত চোৱা কীট পতংগ আমাক কেনেকৈ সহায় কৰে মৌমাখি পখিলাই ফুলৰ বংশবৃদ্ধিত সহায় কৰে আৰু কেঁচুৱে মাটি সাৰুৱা কৰে তাৰপিছত চোৱা সাৰাংশ এই সকলোবোৰ মিলি পৃথিৱীখনক বহুপযোগী কৰি ৰাখে তাৰপিছত চোৱা 8 নম্বৰ বাবু আৰু সাঁথৰ ভাঙোৱা খাম ইয়াত সাঁথৰ ভাঙিব দিছে চোৱা প্ৰথমটো কি আছে পেট আছে পেটু নাই মুখ আছে জিভা নাই এইটো কি হ'ব কল তাৰপিছত চোৱা ৰজাৰ গামোচা তিয়াব পাৰি শুকুৱাব নোৱাৰি এইটো কি হ'ব জিভা একেবাৰে ইজি হয় তোমালোকে সকলো সময়তে শুনিবলৈ পোৱা তাৰপিছত চোৱা অকু গোটেই গাতে চকু এইটো কি হ'ব চালনি সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এই চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ